হাউলিত সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৬৪তম শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ হাউলি সাবলাইম ফাউণ্ডেশ্যনৰ উদ্যোগত ষষ্ঠবাৰৰ বাবে সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা আৰু দ্বিতীয়বাৰৰ বাবে মানৱ দৰদী বঁটা ২০২৫ প্ৰদান অনুষ্ঠান শুকুৰবাৰে দিনৰ ২ বজাত ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ দেৱান নজৰুল কাদিৰৰ পৌৰোহিত্যত সাবলাইম একাডেমী প্ৰাংগণত অনুষ্ঠিত হয়। সাবলাইম ফাউণ্ডেশ্যনে ষষ্ঠ বছৰৰ বাবে সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২৫ প্ৰদান কৰা অসমৰ প্ৰথম ভ্ৰাম্যমান নটৰাজ থিয়েটাৰৰ প্ৰথম নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, ঘোষিকা, অভিনেত্ৰী তথা অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক ৰেণু দত্ত বৰফুকন, বিশিষ্ট সাহিত্যিক তথা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ মহাপৰিদৰ্শক আবু সুফিয়ান, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক, সাংবাদিক পৰেশ বৈশ্য, গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ডক্টৰ পইনুৰুদ্দিন আহমদ, ধুবুৰী BN কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক হবিবৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষা সঞ্চালক তথা সাহিত্যিক দেৱান ৰাম বড়ো, বিলাসীপাৰাৰ বিশিষ্ট সমাজসেৱক সুনীল কুমাৰ সাহা, উপস্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ হাদি হছনুল ইছলাম আদি বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা, জাপি, মানপত্ৰ, স্মাৰক কিতাপৰ টোপোলা, গছপুলি আদিৰে ২০২৫ ইংৰাজী বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইয়াৰ উপৰিও সভাখনত গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক জুৱাইদুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক চোৰহাপ আলী আৰু পাঠশালাৰ তপোবনৰ স্বত্বাধিকাৰী লুকি পাটগিৰি মানৱ দৰদী বঁটাৰে বিশেষভাৱে সন্মানিত কৰা হয়। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। যিজন মানুহ ইমান গুণী জ্ঞানী, যিজনে ইমান জীৱনত কষ্ট কৰি এই পৰ্যায় পাইছে, যি সময়ত স্বাধীনতাৰ আগত তেখেতে ইমানবোৰ অনুষ্ঠান, ১০০খন কিতাপ, কম কথা নহয়। আজি আমি অলপ কাম কৰিলে ভাগৰি যাওঁ। সেই মানুহজনে কেনেকৈ কৰিছিল বাৰু, ভাবিলে কিবা লাগি যায়। আৰু তেখেতৰ বঁটাটো মই পাইছোঁ আজি, কিমান সৌভাগ্যৰ কথা। মই সঁচাকৈ নিজকে বহুত ধন্যবাদ দিছোঁ, মানে ভাগ্যৱতী বুলি ভাবিছোঁ। গতিকে মোৰ আনন্দ লাগিছে আৰু তেখেতৰ য'তে আছে তেখেতৰ আত্মাৰ সদ্গতি হওক, তেনেকুৱা পুৰুষৰ আৰু জন্ম হওক, তেনেকুৱা মহান পুৰুষৰ আৰু জন্ম হওক, আৰু তেখেতৰ নামত এই বঁটাই বহুতক উপকৃত কৰিব, সেইটোৱে বিচাৰোঁ। শিক্ষক দিৱস আৰু এই শিক্ষক দিৱস উদযাপনৰ লগতে আমি বৰপেটাৰ লগতে অসমৰ প্ৰথিতযশা সাহিত্যিক অধ্যাপক দেৱান আব্দুল কাদিৰ তেখেতৰ ওপৰত যি বঁটা প্ৰতি বছৰে দি আছোঁ, সেই বঁটা ৬ষ্ঠ বছৰৰ বঁটা আমি এই বছৰ প্ৰদান কৰিলোঁ। আৰু এই বঁটাৰ কাৰণে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ পৰা ৮জন মানুহক আমি নিৰ্বাচিত কৰিছিলোঁ। প্ৰথমজন আছিল ধুবুৰী BN কলেজৰ অধ্যাপক হবিবৰ ৰহমান, দ্বিতীয়জন আছিল অৱসৰপ্ৰাপ্ত শিক্ষা সঞ্চালক শ্ৰী দেৱান ৰাম বড়ো, তৃতীয়জন আমাৰ আছিলে IGP আবু সুফিয়ান শ্বাহ, চতুৰ্থজন আছিলে আমাৰ অসমৰ প্ৰথমজন মহিলা DSP ৰেণু দত্ত বৰফুকন বাইদেউ, পঞ্চমজন আছিলে আমাৰ গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ পইনুৰুদ্দিন আহমদ চাহাব, আৰু সপ্তমজন আছিলে ধুবুৰী বিলাসীপাৰাৰ সুনীল কুমাৰ সাহা, আৰু অষ্টমজন আছিলে আয়ুষ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ হাদি হছনুল ইছলাম। তো এই ৮জনকেই আমি আজি অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা দিবলৈ পাই আমি ধন্য মানিছোঁ। তাৰে লগতে সাবলাইম মানৱ সম্পদ বঁটা আমি দিছোঁ, মানৱ দৰদী বঁটা আমি দিছোঁ ৩জন মহান ব্যক্তিক, গুৱাহাটীৰ জুৱাইদুল ইছলাম চাহাবক, কয়াকুছিৰ চোৰাব আলী আহমেদ চাহাবক, আৰু পাঠশালাত তপোবনৰ স্বত্বাধিকাৰ লুকি পাটগিৰি বাইদেউ। গতিকে আমি এই বঁটা প্ৰদানেৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত এক যি সম্প্ৰীতিৰ বান্ধোন, সেই সম্প্ৰীতিৰ বান্ধোন মজবুত হোৱাটো আমি বিচাৰিছোঁ। আমি যাতে আগন্তুক সময়ত সকলোৱে মিলিজুলি একাকাৰ হৈ থাকিব পাৰোঁ,
সাহিত্য চৰ্চা কৰিব পাৰোঁ আৰু প্ৰগতিৰ দিশত যাতে আমি আমাৰ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে চাবলাইম ফাউণ্ডেশ্যনৰ পৰা আমি এই প্ৰচেষ্টা চলাই আহিছোঁ বিগত 6 বছৰে আৰু আগন্তুক দিনতো অসমৰ স্বাৰ্থত অসমৰ প্ৰত্যেকজন মানুহৰ মাজত শান্তি সম্প্ৰীতিৰ স্বাৰ্থত চাবলাইম ফাউণ্ডেশ্যনৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। ধন্যবাদ। ভাল অনুভৱ বিশেষকৈ মই মানুহ ভাল পাওঁ, মানুহৰ মাজত গৈ ভাল পাওঁ আৰু য'ত সৃষ্টিশীল মানুহ গোট খায় তেনেকুৱা ঠাইত গৈ বেছি আনন্দিত হওঁ। আজি দেৱান নজৰুল কাদিৰ চাহাবে তেখেতৰ পিতৃ যিগৰাকী এগৰাকী বহুতো গুণেৰে অভিভূত এগৰাকী ব্যক্তি আছিল, মহান ব্যক্তি যিগৰাকীয়ে বহুত কষ্টৰ মাজেৰে পঢ়া শুনা কৰি নিজকে অধ্যাপকলৈ উত্তৰণ ঘটাইছিলে। কেৱল সেইটোৱে নহয়, এই বৃহত্তৰ বৰপেটাৰ এই অঞ্চলটোত বিভিন্ন শিক্ষানুষ্ঠান গঢ় দি এই জনগোষ্ঠী বিশেষকৈ পিছপৰা জনগোষ্ঠীটোক আগুৱাই যাবলৈ শিক্ষিত কৰাবলৈ সেই তাহানিৰ পৰা ভাৰত স্বাধীন হোৱাৰ সময়ৰে পৰা তেখেতে আহুপুৰুষাৰ্থ কৰিছিলে। তেনেকুৱা এজন মহান ব্যক্তি অধ্যাপক সাহিত্যিক পেঞ্চনাৰ দেৱান আব্দুল কাদিৰ চাহাবৰ স্মৃতিত কেৱল মোকে নহয়, মোৰ বঁটাৰ উপযুক্ত হয় নহয় মোৰ সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু কেইবাগৰাকী বিশিষ্ট লেখক সাহিত্যিকক বঁটা প্ৰদান কৰিছে। লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিৰ্যাতিত দাৰিদ্ৰতাত পীড়িত মানুহক সেৱা কৰা, সমাজ সেৱা কৰা মানৱ দৰদী ব্যক্তিক বঁটা দিছে। তাৰ কাৰণে এই চাবলাইম ফাউণ্ডেশ্যন যিটো তাৰ কৰ্মকৰ্তাসকল সঁচাকৈ ধন্যবাদৰ যোগ্য আৰু আশা কৰিম অনাগত দিনত এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত এই চাবলাইম ফাউণ্ডেশ্যন এক বিশেষ স্থান দখল কৰিব আৰু এই প্ৰচেষ্টাই সেই স্থান দখল কৰাত অগ্ৰণী ভূমিকা ল'ব বুলি মই বিশ্বাস কৰোঁ। তেওঁলোকলৈ মই শুভেচ্ছা জনাইছোঁ।